উভতি আহিছো ইভিনিং হেডলাইন্সৰ পৰৱৰ্তী অংশলৈ আৰু ইতিমধ্যে আমি বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিলো যে গোলাঘাটৰ টেঙানীত এটা নাহৰ ফুটুকিক হত্যা কৰা হৈছে ৰাইজে নাহৰ ফুটুকিটোক হত্যা কৰিছে মৰিয়ে মাৰি পেলাইছে ইফালে নাহৰ ফুটুকিটোও কিন্তু তিনিগৰাকীকৈ লোকক আক্ৰমণ কৰিছে তিনিওগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে আৰু এয়া প্ৰথম নহয় ইয়াৰ পূৰ্বেও এই নাহৰ ফুটুকিয়ে তাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এটা নাহৰ ফুটুকি নহয় হয়তো কেইবাটাও নাহৰ ফুটুকি আছে টেঙানীৰ 1 নং কেকুৰি গাঁৱত এই ঘটনা সংঘটিত হৈছে চাহ বাগিচাৰ ওচৰত গৰু এৰাল দিবলৈ আহোতে নাহৰ ফুটুকিটোৱে আক্ৰমণ কৰে এগৰাকী মহিলাক পিংকি শইকীয়া নামৰ মহিলাগৰাকীক বচাবলৈ আহোতে দেউৰেক মাইনা শইকীয়া আৰু চাহ বাগিচাখনৰ মালিক যোগেন শইকীয়াকো নাহৰ ফুটুকিটোৱে আক্ৰমণ কৰে এই ঘটনাৰ পিছতে শংকিত হৈ পৰে ৰাইজ ইয়াৰ পিছত শংকিত তথা উত্তেজিত ৰাইজে মৰিয়ে হত্যা কৰে নাহৰ ফুটুকিটো এই মুহূৰ্তত আমি সংযুক্ত হম আমাৰ সাংবাদিক দেবাশিস গৌতমৰ সৈতে গতিকে দেবাশিসে আমাক জনাব দেবাশিস যেটো ঘটনা সংঘটিত হল প্ৰথম কথা হৈছে তিনিগৰাকী লোকক আক্ৰমণ কৰিছে তেওঁলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে চিকিৎসাধীন অৱস্থাত আছে আৰু আনফালে যেহেতু বহুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকিটোৱে ৰাইজ আজি উত্তেজিত হৈ পৰে আৰু উত্তেজিত হৈ পৰি ৰাইজে মৰিয়ে নাহৰ ফুটুকিটোক মাৰি পেলাই বা হত্যা কৰে বৰ্তমান আপুনি ক'ত আছে আৰু আমাক জনাব কি আৰু দেখুৱাব কি নহয় বাপুৰি বৰ্তমান মই সৰুপথাৰ পশু চিকিৎসা কেন্দ্ৰত উপস্থিত আছো আৰু ইয়ালৈ সেই বাঘটো লৈ অনা হৈছিল পোষ্টমৰ্টম কৰিবৰ কাৰণে আৰু মোৰ লগত বৰ্তমান আছে ফৰেষ্টৰ বিট অফিচাৰ বৰপথাৰ সংমণ্ডলৰ বিট অফিচাৰ কাকতি আপোনাক প্ৰথমতে জানিব বিচাৰিছোঁ যিটো ঘটনা যি সংঘটিত হ'ল মানুহ আৰু বন্য জন্তুৰ মাজত যি সংঘাত হ'ল বা প্ৰথমতে মানুহক আক্ৰমণ কৰিছিলে পিছত যিটো নাহৰ ফুটুকি আছিলে তাকো হত্যা কৰা হ'ল কি ক'ব এই সম্পৰ্কত কি জানে আপুনি সঁচাকৈ এই কথাটো খুব বৰ দুৰ্ভাগ্যজনক বিষয় কাৰণ আমি বৰ মৰ্মান্ত হৈছোঁ কাৰণ আমাৰ যিটো লিওপাৰ্ড নাহৰ ফুটুকি বাঘ ইতিমধ্যে দুষ্প্ৰাপ্য হৈ আহিছে বুলি আমি অনুভৱ কৰিব বিচাৰিছোঁ এতিয়া যিটো জেগাত সংঘটিত হৈছে সেই জেগাটো হৈ গ'ল উত্তৰ নাম্বৰ সংহিত বনাঞ্চলৰ বেদখলি গাঁও দীঘলী মাছগাঁও আৰু মই ঘটনাটোৰ মোৰ এজন সাংবাদিক বন্ধুৱে মোলৈ ফোন কৰিলে যে তেনেকৈ দীঘলী মাছগাঁৱত এটা এনেকৈ বাঘ হত্যা কৰিছে আপুনি কিবা খবৰ পায় নেকি মোৰতো স্থানীয় ব্যক্তিয়ে কোনো মোক এতিয়ালৈকে এই সম্পৰ্কত জনোৱা নাই আৰু গতিকে তেওঁৰ পৰা মই ডাটাটো লৈ লগে মই তালৈ মুভমেণ্ট কৰিলোঁ গৈ মই তাৰ লোকেল যিজন গামবুঢ়া তেওঁৰ সহযোগত মই গৈ পাওঁগৈ আৰু দেখোঁ যে গাঁতত মানে বস্তুটো পুতি থোৱা অৱস্থাত আছে আৰু ইয়াৰ লগে আমাৰ লোকেল যিটো থানা অ' চি ছাৰো মোৰ লগত যোগাযোগ আছিলে অ' চি ছাৰো গৈছে আমি অ' চি ছাৰ মই আৰু গাঁৱৰ VDP ব্যক্তিৰ লগত আৰু তাৰ গামবুঢ়াৰ সহযোগত আমি গাঁতৰ পৰা সেইটো উলিয়াওঁ আমি ভাবিছিলোঁ কি গোটেই অংশটো পাম বুলি ভাবিছিলোঁ কিন্তু দেখা গ'ল বৰ মৰ্মান্তক কথা হ'লে আমি আধা অংশ পালোঁ আধা অংশ মানে মূৰৰ ফালটো আমি পালোঁ পিছৰ অংশটো আমি নাপালোঁ এতিয়া কথা হ'ল কি মূৰৰ অংশটো কাটিলে হাত দুটাৰ হাক দুটাৰ দুইটা হাতৰ তলুৱাবিলাক নাই আৰু কঁকালৰ পৰা নেগুৰ গোটেই অংশটো কাটি লৈ গুচি গৈছে হয় পাপুৰি এইখিনি এটা কথা যে যিটো বাঘ হত্যা কৰা হ'ল তাৰ অংশ যথেষ্ট শৰীৰৰ অংশ ইতিমধ্যে গাঁৱৰ মানুহে কাটি লৈ গৈছে এই কথা ইতিমধ্যে সদৰি কৰিছে আৰু আমি বাঘটো যিটো আমাৰ কেমেৰাত বন্দী হৈছিল বাঘৰ পিছৰ অংশটো সম্পূৰ্ণভাৱে কাটি লৈ যোৱা হৈছিল ইয়াৰ বাঘৰ যি অংগ কাটি লৈ যোৱা হৈছে সেই বিশ্বাসযোগ্য বিষয় যে কিয় এই ধৰণে বাঘটো অংগ কাটি লৈ যোৱা হ'ল মই পুনৰবাৰ আপোনাৰ ওচৰত ক'ব বিচাৰিছোঁ যিহেতু বাঘটো অক্ষত অৱস্থাত নাছিল সম্পূৰ্ণ দেহৰ পাত নাছিল কেনেকুৱা ধৰণৰ এতিয়া আপোনালোকৰ ফালৰ পৰা আইনী কাৰ্যবাহী কৰা হ'ব নহয় চাওক এতিয়া কথা হ'ল কি আমি এইটো আমাৰ যিটো প্ৰাৰম্ভিক যিটো পৰ্যায়ত আমি ধৰক এতিয়া আমাৰ ভেটেনেৰীলৈ আনি আমি যিটো PM কৰিব লাগে সেইখিনি আমি কৰি লৈছোঁ তাৰ পিছৰ পৰ্যায়টো আমাৰ আহিব আপোনাৰ ডিছপ'জ কৰা এইখিনি কৰাৰ পিছত আমি এতিয়া আমাৰ লোকেল আমাৰ স্থানীয় আৰক্ষীৰ লগত আমি সহযোগত আমি যৌথৰ প্ৰচেষ্টাত আৰু ৰাইজৰ সহযোগত এই ক্ষেত্ৰত ৰাইজটো আমাক লাগিবই কাৰণ কোনে মাৰিছে কি কাৰণে মাৰিলে কেনেকৈ মাৰিলে কিয় মাৰিবলগীয়া হ'ল এই গোটেই কথাখিনি যেতিয়া আহি পৰিব গতিকে আমি ভাবিছোঁ পুংখানুপুংখনিকৈ তদন্ত কৰি ইয়াত যিজন দোষী ব্যক্তি আমি কাৰ্য কৰিবলৈ সক্ষম হ'ম বুলি আমি নিশ্চিতভাৱে ভাবিছোঁ গতিকে এইটো আমি আমাৰ DFO ছাৰ আৰু আমাৰ ৰেঞ্জাৰ ছাৰ ACF ছাৰ আমাৰ SDPO ছাৰ আৰু আমাৰ থানাৰ আৰক্ষী বিষয়া আৰু মই নিজেও আমি এইটোত সম্পূৰ্ণ মানে গুৰুত্ব সহকাৰে লৈছোঁ আৰু এইটো তদন্ত অব্যাহত থাকিব এইটোত কোনো ক্ষেত্ৰত আমি এই ক্ষেত্ৰত কোনো আমি মোকাবিলা কৰিবলৈ নাই এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমি এটা উচিত বিচাৰ ল'বই লাগিব দেবাশিস বিগত বহুদিন ধৰি যেহেতু নাহৰ ফুটুকিয়ে তাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল গতিকে ৰাইজে বন বিভাগক জনাইছিল নে দেবাশিস আৰু যদিহে বন বিভাগক ৰাইজে জনাইছিল তেতিয়াহ'লে পিঞ্জৰাবদ্ধ কৰিবৰ বাবে চেষ্টা কৰিছিল নে মই যদিহেতু লগাইছোঁ কিন্তু ইয়াৰ পূৰ্বে সেই অঞ্চলত বাঘ ওলাইছিল নেকি বা তেনেকুৱা খবৰ পাইছিল যে সেই অঞ্চলত বাঘে বিচৰণ কৰি ফুৰিছে এনেকুৱা ধৰণে ধৰক বাঘৰ বিচৰণ থলী মানে কথা হ'ল কি গোটেই এৰিয়াটো আপোনাৰ দৈগুং অভয়াৰণ্যৰ আপোনাৰ দাঁতিকাষৰীয়া আৰু কথা হ'ল কি সেইটো উত্তৰ নাম্বৰ সংহিত বনাঞ্চলৰ অংশ আৰু তাত বেদখলি গাঁও এইসকল
যিসকলৰ মানে এই গাঁওবিলাকৰ মাজত গতিকে এইটো অস্বাভাৱিক নহয় বাঘ ওলোৱাটো এইটো তেওঁলোকৰ অৰিজিনেলি ইনহেবিট হয় বাঘৰ বিচৰণ চলি আছিলেই এইবিলাক গতিকে এতিয়া জনাঞ্চলৰ পৰিৱৰ্তন হোৱাৰ লগে লগে তেওঁলোকৰ অকণমান দিশহাৰা হয় গতিকে তাৰ ক্ষেত্ৰত আমি মানুহ হিচাপে আমি ঠিক থাকিব লাগিব তেওঁলোকেতো আমাক অপকাৰ নকৰে নিশ্চয় আমি নিশ্চয় বাপৰি যিহেতু সেই অঞ্চলসমূহ বনাঞ্চলৰ অন্তৰ্গত অঞ্চল হয় বেদখলিত গাঁও হয় তাত বাঘৰ বিচৰণ আগৰ পৰাই চলি আছিলে কিন্তু আজি যিটো সংঘাতৰ পৰিণতি যি বাঘটোক হত্যা কৰা হ'ল হত্যা কৰাৰ পিছত বাঘৰ যথেষ্ট অংগ শৰীৰৰ পিছৰ সম্পূৰ্ণ অংগ লৈ যোৱা হ'ল এই ধৰণৰ অমানৱিক যি কাণ্ড সংঘটিত হৈছে সেই কাণ্ড কিন্তু সকলোকে একমুখে ধিক্কাৰ দিছে আৰু যিহেতু বাঘৰ সম্পূৰ্ণভাৱে পোৱা নগ'ল এতিয়া তাৰপিছত কেনেধৰণৰ আগবাঢ়িব আপোনালোক ইয়াৰ পিছত আমি ধৰক এতিয়া অচিচাটো তাত আছেই তাত তেখেতে নিজাববীয়াকৈ তদন্ত কৰিও আছে আমাৰ নিজাববীয়াকৈ তদন্ত কৰি আছোঁ এতিয়া তেওঁলোকে অংগখিনি কি কৰিলে কেনেকৈ কি কৰিলে প্ৰকৃত দোষী চিনাক্ত নকৰালৈকে ইয়াৰখিনি কথা ক'বলৈ অকণমান দিগদাৰ হয় নিশ্চয় দেৱাশিষ ধন্যবাদ জনাম আমি আপোনাক কাৰণ আপুনি ইতিমধ্যে যিখিনি খবৰ আপুনি লাভ কৰিছে সেইখিনি আমাক জনাইছে আৰু বিশেষকৈ বন বিভাগৰ যিটো এংগল আছিলে সেই এংগলটো আপুনি আমাক ইতিমধ্যে দেখুৱাইছে বা জনাইছে যে বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগে ইতিমধ্যে কৈছে যে আমি তদন্ত কৰিম কাৰণ নাহৰ ফুটুকিটো দুচেও কৰা হৈছে মৰিয়াই মাৰি পেলোৱাৰ পিছত তাক দুচেও কৰা হৈছে এটা টুকুৰা এতিয়ালৈকে কিন্তু বন বিভাগে বিচাৰি নাই পোৱা গতিকে ঘটনাৰ তদন্ত বন বিভাগে কৰিব আৰু বন বিভাগে বিচাৰিব যাতে ইয়াৰ এক শাস্তি হওক আনহাতে বন বিভাগৰ তৰফৰ পৰা আন এটা কথাও কোৱা হৈছে যে এই ঠাইখিনি আচলতে বনাঞ্চলৰ অন্তৰ্ভুক্তহে আছিলে গতিকে ৰাইজে আহি বেদখল কৰিছে গতিকে সেইটো এটা আপুনি ইতিমধ্যে জনাইছে আৰু এটা দিশ আপুনি ইতিমধ্যে উন্মোচন কৰিছে যিয়ে নহওক আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো আৰু আন এটা ব্ৰেকিং নিউজ ৰঙাপৰাৰ ৰূপাজুলি চাহ বাগিচাত অঘটন সংঘটিত হৈছে বাগিচাৰ ফেক্টৰীত কৰ্মৰত অৱস্থাত 2 শ্ৰমিকৰ মৃত্যু হৈছে ফেক্টৰীৰ ওপৰত 3 লগোৱাৰ সময়ত অঘটন সংঘটিত হৈছে ওপৰৰ পৰা পৰি শ্ৰমিক দুজনৰ মৃত বৰি ৰহি দাস ৰোহিত তাঁতী ৰূপাজুলি চাহ বাগিচাৰ কঠালগুৰি ফেক্টৰীতে অঘটন সংঘটিত হৈছে আমি পুনৰ এবাৰ কৈছো এটা অঘটন সংঘটিত হৈছে ৰঙাপৰাৰ ৰূপাজুলি চাহ বাগিচাত এই অঘটন সংঘটিত হৈছে বাগিচাৰ ফেক্টৰীত কৰ্মৰত অৱস্থাত 2 শ্ৰমিকৰ মৃত্যু হৈছে ফেক্টৰীৰ ওপৰৰ 3 লগোৱাৰ সময়ত এই অঘটন ওপৰৰ পৰা পৰি শ্ৰমিক দুজনৰ মৃত্যু হৈছে মৃতৰ বৰি ৰহি দাস আৰু ৰোহিত তাঁতী ৰূপাজুলি চাহ বাগিচাৰ কঠালগুৰিৰ ফেক্টৰীতে অঘটন সংঘটিত হৈছে এই মুহূৰ্তত সংযুক্ত হৈছে ধনেশ্বৰ কলিতাৰ হৈছে ধনেশ্বৰ আমি জানিব বিচাৰিম এই গোটেই কথাখিনি গোটেই ঘটনাটো সন্দৰ্ভত আমি সবিশেষ জানিব বিচাৰিম আপোনাৰ পৰা হয় পাপৰি যেহেতু ৰঙাপৰা যি ৰূপাজুলি চাহ বাগিচা আছিল ৰূপাজুলি চাহ বাগিচাৰ অন্তৰ্গত কঠালগুৰি যি ফেক্টৰী সেই ফেক্টৰীৰ ওপৰত 3 পাতৰ কাম কৰি আছিল কাম কৰি থকা সময়ত 3 পাত ভাঙি কেনে দুজনকৈ শ্ৰমিক তাৰ পৰা খৰি পৰে আৰু খৰি পৰাৰ পিছতে দুজনকৈ শ্ৰমিকৰ মৃত্যু হৈছে ইতিমধ্যে শ্ৰমিক যি বাগিচাখনৰ শ্ৰমিক ৰবি ৰহি দাস আৰু ৰোহিত তাঁতী নামৰ শ্ৰমিক দুজনৰ ইতিমধ্যে মৃত্যু হৈছে কাৰণ যিটো ফেক্টৰী আছিল সেই ফেক্টৰীটোৰ ওপৰত 3 পাতৰ পৰা আজি কিছুদিনৰ পৰা বৰষুণৰ পানী পৰিছিল আৰু সেই পানী পৰাৰ বাবে সেই 3 পাত মেৰামতিৰ কাৰণে এই শ্ৰমিকসকলে কাম কৰি আছিল কাৰণ বহুদিন পুৰণা টিংপাত আছিল আৰু টিংপাতখিনি কাম কৰি থকাত হঠাৎ এই শ্ৰমিক দুজন তাৰ ফেক্টৰীৰ ওপৰৰ পৰা খহি পৰে প্ৰায় 40 ফুট বুলি ক'ব লাগিব প্ৰায় 40 ফুট মান ওপৰৰ পৰা শ্ৰমিক দুজন হঠাৎ 3 পাত ভাঙি তাৰ পৰা খহি পৰে আৰু খহি পৰাৰ পিছতে এই যিজন শ্ৰমিক আছিলে ৰবি ৰহি দাস আৰু ৰোহিত তাঁতীৰ মৃত্যু হৈছে কাৰণ ফেক্টৰী যিহেতু সেই 3 পাতখিনি পুৰণা হৈছিল সেই সময়ত কিন্তু সেই 3 পাতত কাম কৰিব দিব নালাগিছিল বুলি একাংশ শ্ৰমিকে ইতিমধ্যে অভিযোগ কৰিছে কাৰণ যদি 3 পাতখিনি বেয়া হৈছিল সেই 3 পাতখিনি নতুনকৈ লগাব লাগিছিল আৰু শ্ৰমিকসকলক কিমান সুবিধা প্ৰদান কৰি এই 3 পাতৰ ওপৰত কাম কৰিব কাৰণ 40 ফুট বা 50 ফুট ওপৰত কাম কৰিলে কিছু নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে কিন্তু কিমান নিৰাপত্তা ব্যৱস্থা কৰিছিল ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু যিহেতু ফেক্টৰী 3 পাতৰ এই কাম কৰি থকা সময়তে 3 পাত খহি এই শ্ৰমিক যি দুজন আছিল এই শ্ৰমিক দুজনৰ মৃত্যু হৈছে ইয়াক লৈ কিন্তু ইতিমধ্যে এই যি ফেক্টৰী আছে ৰূপাজুলি চাহ বাগিচাৰ যি কঠালগুৰি ফেক্টৰী এই ফেক্টৰীত কিন্তু ইতিমধ্যে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে হয় ধনেশ্বৰ ধন্যবাদ জনাম আপোনাক আমি পুনৰ কৈছো যে ইতিমধ্যে ধনেশ্বৰে আমাক সবিশেষ জনাইছে ৰঙাপাৰা ৰূপাজুলি চাহ বাগিচাত যি ধৰণৰ ঘটনা সংঘটিত হ'ল দুগৰাকী শ্ৰমিকৰ যি মৃত্যু হ'ল ফেক্টৰীত গতিকে সেই দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ কাৰণ ইতিমধ্যে তেওঁলোকে ক'ব বিচাৰিছে অন্য শ্ৰমিকসকলে যে ফেক্টৰী য'ত তেওঁলোকে উঠি কাম কৰি আছিল সেই 3 পাত আছিল অতিকৈ পুৰণা গতিকে তাকে লৈ কিছু অভিযোগ তেওঁলোকে আনিছে
ইয়াৰ সৈতে ইভিনিং হেডলাইনছৰ পৰা বিদায় লৈছোঁ নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড States, 1,200 plus reporters, 67 plus crore viewers, India's largest news network, News 18 Network. "16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers, India's largest news network, News 18 Network.